তো নমস্কাৰ চবকে। তো আজি মই বহুতে এটা ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে জানে যে বৰ্তমান যিটো এডুকেশ্যন ছেক্টৰ বা শিক্ষাৰ ছেক্টৰ যিটো হয়, তে এইটো বহুতেই আপোনাৰ একদম বেয়া পৰিস্থিতিত গুচি গৈ আছে। তে শিক্ষাৰ যিটো ইম্পৰ্টেঞ্চ বা যিটো আপোনাৰ পলিচিছবিলাক যিবোৰ থাকে, যিবোৰ ইমপ্লিমেণ্ট কৰা হয়, তো সেইবোৰ বহুতেই আপোনাৰ শ্ল' ইমপ্লিমেণ্ট কৰা হয়। আৰু যিবিলাক স্কুলছ আৰু কলেজেছ আপুনি যদি চায়, তে বহুতেই আণ্ডাৰ ডেভেলপ ষ্টেটত হৈ আছে। তে আমাৰ কাৰণে এইবোৰ বহুতেই ইম্পৰ্টেণ্ট হয় যে আমি গৈ পেলাই চাওঁ যে যাতে শিক্ষা বিভাগৰ আপোনাৰ উন্নয়ন হয়, যাতে যাতে শিক্ষাটো আৰু আগবাঢ়ে আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে সিহঁতৰ ভৱিষ্যতো যাতে ভাল হয়। আৰু এটা বহুতেই ইম্পৰ্টেণ্ট বিষয় যিটো মই ক'বলৈ বিচাৰিছোঁ যে কিমান পঢ়া শুনা কৰিব লাগে এটা ছাত্ৰ ছাত্ৰী, সেইটোও জানাৰ বহুত দৰকাৰ। যে খালি স্কুল কলেজত গৈ পেলাই জাষ্ট খালি যদি নিজৰ এটেণ্ডেঞ্চ দিবলৈ যাই আছে, তেনেহ'লে মিছামিছি এনেকুৱা স্কুলত আপুনি গৈ ইমান লাভ নহয়। তে সেইটো আপোনাৰ পেৰেণ্টছ বা যিহেতু মাতা পিতা সিহঁতৰ চাব লাগে যে ষ্টুডেণ্ট এটা কিমান দূৰ আগবাঢ়ি আছে স্কুল কলেজত। আৰু কেতিয়াবাতো মই এনেই কওঁ যে ছাত্ৰ ছাত্ৰী কি তোমালোকে স্কুল মিছামিছিয়ে যোৱা, কিন্তু সেই বুলিয়ে যে তোমালোকে স্কুল যোৱা বাদ দিবা সেইটো ঠিক নহয়। মানে স্কুলত গৈ পেলাই তোমালোকে কাৰ্যক্ৰমবিলাক ভালকৈ কৰিবা, তোমালোকে ফাংচনছবিলাক অৰ্গেনাইজ কৰিবা, ৰিপাব্লিক ডে বনাবা, ইণ্ডিপেণ্ডেঞ্চ ডে বনাবা। কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় যে তোমালোকে সৰুৰে পৰা কিছুমান বস্তু নিজৰ আগভাগ লোৱা। আৰু এই বস্তুটো বহুতেই ইম্পৰ্টেণ্ট হয় পেৰেণ্টছহঁতৰ, যে নিজৰ বাচ্চাবিলাকক চাই যে কেনেকৈ সিহঁতে ডাঙৰ মানুহ হয়। তে প্ৰচেছটো বহুতেই ইম্পৰ্টেণ্ট হৈ যায় যে খালি পঢ়া শুনা কৰিলেই নহ'ব, আগত গৈ দেশৰ কাৰণে কামো কৰিব লাগিব। আৰু বহুত ডাঙৰ কাম কৰিব নালাগে, সৰু সুৰা কাম কৰিলেও হৈ যায়। আৰু কামবিলাক বহুতেই স্থিৰ হৈ কৰিব লাগিব। আৰু বহুত কিবা কিবি আছে যিবিলাক মই ক'বলৈ বিচাৰিছোঁ। মই আৰু কেইমিনিট কম বুলি ভাবিছোঁ, তে 1-2 মিনিট আৰু কম বুলি ভাবি আছোঁ। তে এই হ'ল আপোনাৰ শিক্ষা বিভাগৰ আৰু বহুত কিবা কিবি নীতি আছে, যিবিলাক আপোনাৰ যেনেকুৱা মিড ডে মিল স্কিম, যে খালি ষ্টুডেণ্ট মিড ডে মিল খাবলৈ যদি স্কুলত যায় তেনেহ'লে নহ'ব। তো স্কুল কলেজৰ এইটো চাব লাগিব যে মিড ডে মিলবিলাক ইমপ্লিমেণ্ট যাতে ভালকৈ হয়, ইয়াৰ বাহিৰেও যাতে কাম হয়, মিড ডে মিলৰ বাহিৰেও যাতে বেলেগ কিবা কিবি কাম হয়, ছাত্ৰ ছাত্ৰীবিলাক যাতে অৰ্গেনাইজ কৰিব পাৰে, ফাংচনছ অৰ্গেনাইজ কৰিব পাৰে, ডেন্স কম্পিটিশ্যনছ যাতে হয়, ছিংগিং কম্পিটিশ্যনছ যাতে হয়, পেইণ্টিং কম্পিটিশ্যন যাতে হয়। তো এইবিলাক আগভাগ যাতে সিহঁতে ল'ব পাৰে আগত যায়। তে ঠিক আছে, মই বেছি লাম্বা নকওঁ, মই বেলেগ ভিডিঅ' আকৌ বনাম। সেইলৈকে আপোনালোকে মোৰ চেনেলটো চাই থাকক।